মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 এই পৰীক্ষাৰ সিলেবাসৰ অন্তৰ্গত এটি পাঠ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি শিশুৰ বিকাশ আৰু শিক্ষণ প্ৰণালী সম্পৰ্কে জড়িত অতি দৰকাৰী 30টা প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰা হৈছে আপোনালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব অসম টেট 2021 সিলেবাসৰ অন্তৰ্গত অন্য পাঠৰ ভিডিঅ'সমূহ অতি সোনকালে মোৰ চেনেলত আপলোড কৰা হ'ব আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ যে আপোনাৰ যে বন্ধু বান্ধৱীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াৰ প্ৰথম প্ৰশ্নটি হৈছে মন্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল এই প্ৰশ্নটিৰ অপচনবিলাক দি আছে জন ডিভি পেষ্টালজি মাৰিয়া মন্টেছৰী আৰু জন লক এর শুদ্ধ উত্তৰটি হৈছে অপশন সি মানে গ মারিয়া মন্টেছৰী 2 নম্বৰ প্ৰশ্ন কিন্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ শুদ্ধ উত্তৰটিৰ বাবে বিকল্প কেইটা দি আছে প্লেটো ৰুসো ফ্ৰয়েড আৰু ফ্ৰৱেল আৰু শুদ্ধ উত্তৰটি হৈছে ঘ ফ্ৰৱেল 3 নম্বৰ প্ৰশ্ন শিশুৰ বিকাশ কেতিয়া আৰম্ভ হয় বিকল্পবিলাক দি আছে 6 বছৰৰ পৰা 2 বছৰৰ পৰা মাতৃগৰ্ভৰ পৰা 1 বছৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ মাতৃগৰ্ভৰ পৰা প্ৰশ্ন নম্বৰ 4 অনুকৰণ প্ৰিয়তা কোন কালৰ বৈশিষ্ট্য বিকল্পবিলাক দি আছে কৈশোৰ কালৰ শৈশৱ কালৰ বাল্য কালৰ ওপৰৰ এটা শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শৈশৱ কালৰ প্ৰশ্ন নম্বৰ 5 শিক্ষণৰ অনুবন্ধনবাদ বা ক্লাসিক্যাল কন্ডিশনিং তত্ত্ব কোনে উদ্ভাৱন কৰিছিল বিকল্পসমূহ দি আছে আইভান পেভলভ ৰাছিয়াৰ থৰ্নডাইক আমেৰিকাৰ কোহলাৰ আৰু কাফকা জাৰ্মান আৰু প্লেটো এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে ক আইভান পেভলভ ৰাছিয়া তলৰ কোনটো বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্য নহয় কামৰ অধিকাৰৰ শিক্ষা স্বাৱলম্বনৰ শিক্ষা কামৰ মাজেৰে শিক্ষা শিশু কেন্দ্ৰিক শিক্ষা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কামৰ অধিকাৰৰ শিক্ষা প্ৰশ্ন নম্বৰ 7 কোনে কৈশোৰ কালক উৎপীড়ন আৰু ধুমুহাৰ কাল বুলি আখ্যা দিছিল বিকল্পবিলাক দি আছে মেডাম কুৰিয়ে ষ্টেনলি হলে ৰুসোৱে আৰু থৰ্নডাইকে ইয়াৰ খ অপচন যেটো আছে বিকল্প ষ্টেনলি হলে এই মন্তব্য কৰিছিল প্ৰশ্ন নম্বৰ 8 তলৰ কোনটো শৈশৱ কালৰ বৈশিষ্ট্য নহয় সামাজিক বিকাশ মৰম আকলুৱা অনুকৰণ প্ৰিয়তা আৰু কৌতূহলতা ইয়াৰে ক যেটো বিকল্প দি আছে সামাজিক বিকাশ এইটো কৈশোৰ কালৰ বৈশিষ্ট্যৰ অন্তৰ্গত নহয় কোৱেশ্চন নম্বৰ 9 শিশুৰ যৌনতা সম্বন্ধে কোনে নতুন নতুন তথ্যৰ সন্ধান দিছিল বিকল্পসমূহ দি আছে ৰুসোৱে ফ্ৰৱেলে ফ্ৰয়েডে আৰু এৰিষ্টটলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ ফ্ৰয়েডে কোৱেশ্চন নম্বৰ 10 কোন চনত বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল বিকল্পসমূহ 1937 1938 আৰু 1939 ইয়াৰে আমাৰ বিকল্প যেটো ক 1937 চন এইটোৱে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 11 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব বিকল্পসমূহ দি আছে 6 ৰ পৰা 15 বছৰীয়া শিক্ষাৰ্থীয়ে 6 ৰ পৰা 18 বছৰীয়া শিক্ষাৰ্থীয়ে 6 ৰ পৰা 16 বছৰীয়া শিক্ষাৰ্থীয়ে আৰু 6 ৰ পৰা 14 বছৰীয়া শিক্ষাৰ্থীয়ে এই শুদ্ধ উত্তৰটো হৈছে অপচন গ 6 ৰ পৰা 14 বছৰীয়া শিক্ষাৰ্থীয়ে এই প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব কোৱেশ্চন নম্বৰ 12 শিশুৰ সৰ্বাংগীন বিকাশত তলৰ কোনটো কাৰকে মুখ্য ভূমিকা পালন কৰে বিকল্পসমূহ দি আছে ঘৰখনে বিদ্যালয়ে সমাজে বা পুথিভঁৰালে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক ঘৰখনে কোৱেশ্চন নম্বৰ 13 প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সৈতে শিক্ষণৰ কোনটো তত্ত্বৰ জড়িত বিকল্পসমূহ দি আছে সংযোগবাদ তত্ত্ব সামগ্ৰিকবাদ তত্ত্ব অনুবন্ধনবাদ তত্ত্ব আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে বিকল্প ক যেটো আছে সংযোগবাদ তত্ত্ব এয়া শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 14 শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপচন খ অপচন যেটো বিকল্প খ দি আছে পেভলভ প্ৰশ্ন নম্বৰ 15 পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা
কিহৰ ওপৰত চলাইছিল বিকল্পসমূহ দি আছে বান্দৰৰ ওপৰত চিম্পাঞ্জিৰ ওপৰত কুকুৰৰ ওপৰত আৰু এন্দুৰৰ ওপৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কুকুৰৰ ওপৰত প্ৰশ্ন নম্বৰ 16 এগৰাকী আদৰ্শ শিক্ষক হ'বলৈ তলৰ কোনটো গুণ থাকিব লাগে বাগ্মিতা ৰসিকতা বিষয়বস্তুৰ গভীৰ জ্ঞান আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ ওপৰৰ আটাইকেইটা শুদ্ধ প্ৰশ্ন নম্বৰ 17 শিশু কেন্দ্ৰিক শিক্ষাৰ বাটকটীয়া কোন আছিল পায়োনিয়াৰ আমি যাক ৰুছু মন্টেছৰি মেকমিলান আৰু প্লেটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰুছু 18 নম্বৰ ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্সোনালিটি শব্দটো লেটিন ভাষাৰ কোন শব্দৰ পৰা আহিছে ইয়াত অপচন দি আছে পাৰ্সোনা পাৰ্সন পোৰছন পাৰ্সোনাল ইয়াৰ প্ৰথম যেটো বিকল্প দিছে পাৰ্সোনা ক যেটো অপচন দি আছে পাৰ্সোনা শব্দৰ পৰা আহিছে লেটিন শব্দ পাৰ্সোনাৰ পৰা ইংৰাজী পাৰ্সোনালিটি শব্দটো লোৱা হৈছে প্ৰশ্ন নম্বৰ 19 কোন চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1961 চন ইয়াৰ গ বিকল্প যেটো আছে এটো শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 20 বিকাশৰ দুটা প্ৰধান উপাদান হ'ল পৰিৱেশ আৰু সমাজ পৰিয়াল আৰু সমাজ বংশগতি আৰু অভ্যাস বংশগতি আৰু পৰিৱেশ ইয়াৰে ঘ যেটো আছে বংশগতি আৰু পৰিৱেশ হেয়া শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 21 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সৰ সময়ছোৱাক কি কাল বুলি জনা যায় প্ৰাপ্তবয়স্ক কাল বাল্যকাল শৈশৱকাল কৈশোৰকাল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বাল্যকাল কোৱেশ্চন নম্বৰ 22 শ্ৰেণীকোঠাত শিক্ষণৰ বাবে কিহৰ প্ৰয়োজন অভিজ্ঞ শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীৰ অনুসন্ধিৎসা উপযুক্ত শৈক্ষিক পৰিৱেশ আৰু ওপৰৰ আটাইকেইটা ইয়াৰে ঘ ওপৰৰ আটাইকেইটা শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 23 শিক্ষণ কাৰ্যক তলৰ কোনটো কাৰকে স্থায়ী ৰূপ প্ৰদানত সহায় কৰে ইয়াৰ বিকল্পসমূহ দিয়া আছে মনোযোগ আগ্ৰহ অভ্যাস আৰু আকৰ্ষণ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ অভ্যাস কোৱেশ্চন নম্বৰ 24 প্ৰশ্ন সোধা কালছোৱাকে দেশ বোলা হয় কৈশোৰকাল বাল্যকাল শৈশৱকাল আৰু ওপৰৰ এটাও শুদ্ধ নহয় ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ শৈশৱকাল কোৱেশ্চন নম্বৰ 25 মানসিক স্বাস্থ্য বিজ্ঞান দেশৰ লগত জড়িত হৈ আছে সমাজৰ মানসিক স্বাস্থ্যৰ শাৰীৰিক স্বাস্থ্যৰ আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে খ মানসিক স্বাস্থ্য শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 26 প্ৰতিবন্ধী শিশুৰ শিক্ষাৰ বাবে তলৰ কোনটোৰ দৰকাৰ বিকল্পসমূহ দি আছে সংশোধনাত্মক শিক্ষা ব্যক্তিগত মনোযোগ সংশোধনাত্মক শিক্ষা আৰু ওপৰৰ আটাইকেইটা ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ কোৱেশ্চন নম্বৰ 27 ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি কোন চনত স্থাপন কৰা হৈছিল ইয়াৰ বিকল্পসমূহ দি আছে 1975 1965 1985 আৰু 1995 চন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন গ 1985 চন 1985 তলৰ কোনটো বয়সন্ধি কালৰ বৈশিষ্ট্য নহয় যৌন চেতনা বীৰ পূজা সমাজ সংশোধন আত্মসন্মানবোধ ইয়াৰে গ সমাজ সংশোধন শুদ্ধ উত্তৰ নহয় বয়সন্ধি কালৰ বৈশিষ্ট্য নহয় কোৱেশ্চন নম্বৰ 29 আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ হয় বিকল্পসমূহ দি আছে 5 বছৰৰ পৰা 6 বছৰত 4 বছৰত আৰু 3 বছৰত ইয়াৰে খ 6 বছৰত প্ৰাথমিক শিক্ষা আৰম্ভ হয় আমাৰ দেশত আৰু আজিৰ এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন ৱালৱাৰী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে কোনে পৰামৰ্শ আগবঢ়াইছিল বিকল্পসমূহ দি আছে মাৰ্গাৰেট মেকমিলানে কুঠাৰী আয়োগে মোদালিয়াৰ আয়োগে আৰু হান্টাৰ আয়োগে ইয়াৰে খ কুঠাৰী আয়োগৰ হৈছে শুদ্ধ উত্তৰ মৰমৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ